হেল্ল' গাইজ নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আৰু আজি যাম সুৰজহঁতৰ ঘৰলৈ। এইটো হৈ গ'ল মোৰ লগৰ সুৰজ, আৰু এহঁতৰ ঘৰলৈ যাম আৰু এহঁতৰ ঘৰটো দেখুৱাম। কি টিপ টপকৈ বনাইছে, মানে মজা ঘৰ। আপোনালোকে চাই মানে একদম ঘৰটো যেতিয়া দেখুৱাম মানে আপোনালোকে সঁচাকৈ, কিন্তু অলপ কমপ্লিট হ'বলৈ বাকী আছে ন? কি কমপ্লিট হ'বলৈ বাকী আছে? ৰং অকল বস্তু ভৰাবলৈ বাকী আছে, আৰু ৰঙৰ কামটো কমপ্লিট হোৱা নাই। মানে তাৰ আগতে মই আপোনালোকক ডিজাইনটো দেখুৱাম বুলি ভাবিছোঁ। চ' আপোনালোকক ডিজাইনটো এবাৰ দেখুৱাম, তাৰপিছত ৰং চং কৰি যেতিয়া ফিনিচিং হ'ব তাৰপিছত আকৌ এবাৰ মই আপোনালোকক শ্বৰ্টকৈ দেখুৱাম। মানে এবাৰ নেক্সট টাইমত শ্বৰ্টকৈ দেখুৱাম, এবাৰ আপোনালোকক গোটেই ডিজাইনখিনি সম্পূৰ্ণকৈ দেখুৱাম। চ' ভিডিঅ'টো চাই থাকক। চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বাকী ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আকাশৰ লগত যাওঁ ব'লক। চ' লেটছ গ' ব'লা। এইখন হৈ গ'ল ডমিনৰ 200 ৰাইট উইথ আকাশ। আৰু গাইজ এতিয়া আমি আহি পাই গ'লোহি পদ্মপুৰ। এই জেগাডোখৰক কয়, এখন গাঁওখনৰ নাম হৈছে পদ্মপুৰ। আৰু পদ্মপুৰৰ ৰাস্তা দেখিছেনে, গোটেই পাথৰ। আৰু অলপ দূৰ আছে, আৰু অলপ দূৰৰ পিছতে আমি গৈ পাম সুৰজহঁতৰ ঘৰ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু গাইজ ফাইনেলি আহি মই পাই গ'লোহি। এইখনেই হৈ গ'ল পদ্মপুৰ, আৰু এইডোখৰত আছে নামঘৰ। নামঘৰৰ পৰা এনেকৈ আহিলে জাষ্ট আপোনালোকে পাব, এইটো হৈ গ'ল সুৰজহঁতৰ ঘৰ। আৰু এতিয়া আমি ঘৰৰ ভিতৰলৈ সোমাই যাওঁ ব'লক। আৰু গাইজ আমি এতিয়া সোমাই আহিলোঁ সুৰজহঁতৰ ঘৰ। আৰু সুৰজহঁতৰ ঘৰৰ মুখৰ আগতে আছে এখন ধুনীয়াকৈ তামোলৰ বাৰী। আৰু এইটো হৈ গ'ল চাওক আপোনালোকে ঘৰটো দেখিছেনে, কি মজা। মানে চদঢালাই ঘৰ হয়, চদঢালাই ঘৰ। আৰু এইফালে মানে কাম মানে কৰি আছে, ৰঙৰ কাম কৰি আছে। আৰু সেইফালে এয়া ককা ৰৈ আছে। আৰু এইটো হৈ গ'ল ঘৰৰ ফ্ৰণ্টৰ ভিউটো। চাওক কেনেকুৱা লাগিছে, ভাল লাগিছেনে? কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে আপোনালোকৰ। যিহেতু আপোনালোকৰ কাৰণেই বনাইছোঁ, চ' কমেণ্ট এটা কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিছে। আৰু বাকী এইফালে এখন খিৰিকী, আৰু এইফালেও এখন খিৰিকী। খিৰিকীৰ ডিজাইনটো চাওক, খিৰিকীৰ ডিজাইনটো কেনেকুৱা লাগিছে, ভাল লাগিছেনে? 3খনকৈ খিৰিকী আছে, আৰু খিৰিকীৰ পালাৰ যিটো ডিজাইন, এই ডিজাইনটো মানে অলপ ভাল লাগিছে। মানে অকণমান সৰুকৈ দিছে, কিন্তু ভাল লাগিছে। আৰু এইফালেও আছে এখন খিৰিকী। আৰু গাইজ এইখন হৈছে আপোনাৰ গ্ৰিলখনৰ ডিজাইন। চাই লওক আপোনালোকে গ্ৰিলখনৰ ডিজাইন। আৰু এতিয়াও মানে ৰঙৰ কাম কৰিয়ে আছে দুজনে ধুনীয়াকৈ ৰঙৰ কাম কৰি আছে। ৰঙৰ কাম শেষ হোৱা নাই। ৰঙৰ কাম ফিনিছ হোৱাৰ পিছত মানে গ্ৰিলখন আৰু ধুনীয়া লাগিব। আৰু ভিতৰত গৈ মানে কেইটা বেডৰুম আছে, কিটচেন ৰুম, আপোনালোকক সকলোবিলাক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ, আপোনালোকে স্কিপ নকৰিব। আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিতৰলৈ সোমাই আহিয়ে প্ৰথম আপুনি পাই যাব এখন বাৰাণ্ডা। এইখন হৈ গ'ল আপোনাৰ এখন বাৰাণ্ডা। আৰু বাৰাণ্ডাখন এইটো দেখিছে নহয়, কি ধুনীয়াকৈ বনাইছে। আৰু ইয়াতো মানে ফল চিলিঙৰ ডিজাইনটো আপোনালোকে চাই লওক। লাইটিং চিষ্টেম, ফল চিলিং, তলফালে টাইলছ, ওপৰফালে ফল চিলিং, মিনি ফেন, লাইটিং চিষ্টেম ধুনীয়া লাগিছে, মানে ধুনীয়াকৈ বনাইছে। আৰু গাইজ এইফালৰ পৰা মই আপোনালোকক ভিউটো দেখুৱাই দিছোঁ, ডিজাইনটো দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে চাওক। ডিজাইনটো মোৰ কিন্তু বহুতেই ধুনীয়া লাগিছে, ধুনীয়াকৈ বনাইছে, মানে সেইকাৰণে ভাল লাগিছে, হয় নে নহয়? আৰু মোৰ মোবাইলত ৱাইড এংগল অপশ্যনটো আছে। ৱাইড এংগল অপশ্যনটো থাকিলে কি হ'ব, ৱাইড এংগলত ভিডিঅ' কৰিলে মানে ভিডিঅ' কোৱালিটিটো মোৰ বেয়া হৈ যায়। আৰু মই মানে ভিডিঅ' কোৱালিটিটো আপোনালোকক বেয়াকৈ দেখুৱাব নিবিচাৰোঁ, সেইকাৰণে মানে ৱাইড এংগলত ভিডিঅ' বনোৱা নাই। আৰু বাৰাণ্ডাখনৰ কাষতে এইটো হৈ গ'ল আপোনাৰ এটা গেষ্ট ৰুম। এইটোৱে গেষ্ট ৰুম। আপোনাৰ দুফালে খিৰিকী আছে, আৰু ওপৰৰ ফালে কোনো ফল চিলিঙৰ ডিজাইন এই গেষ্ট ৰুমটোত দিয়া নাই। বাকী আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া বেডৰুম আৰু কিটচেন ৰুম। চ' ভিডিঅ'টো চাই থাকক। আৰু গাইজ এতিয়া আমি সোমাই আহিলোঁ ড্ৰয়িং ৰুমটো। আৰু এই চাওক না, ড্ৰয়িং ৰুমৰ কি ডিজাইন, মানে ফল চিলিঙৰ ডিজাইন, লাইটিং চিষ্টেম, মানে সঁচাকৈ ইউনিক, মানে মজা লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু সেইফালে এখন ৰাখি থৈছে ডাইনিং টেবুল। আৰু ডেক'ৰেশ্যন কৰিবলৈ বাকী আছেই, ফাৰ্নিচাৰ ভৰাবলৈ বাকী আছেই। ফাৰ্নিচাৰ আৰু ডেক'ৰেশ্যন কৰি দিলে ৰুমটো মানে ইমানেই ভাল লাগিব আপোনালোকক মই কি ক'ম। আৰু আকাশে ওপৰলৈ কিনো চাই আছে, সি লাইটখিনিকে চাই আছে, সঁচাকৈ ভাল লাগিছে, সেইকাৰণে সি চাই আছে। লাইটখিনিৰ ডিজাইন, ফল চিলিঙৰ ডিজাইন, আৰু ফল চিলিঙত যি লাইটিং চিষ্টেমটো দিছে, এই লাইটিং চিষ্টেমটো সঁচাকৈ বহুত ভাল লাগিছে। আৰু তলফালে যিখিনি টাইলছ লগাইছে, আৰু বহুত দামী দামী টাইলছ, মানে মই দেখাতে কৈছোঁ বহুত দামী দামী টাইলছ সঁচাকৈ। আৰু গাইজ এইটো চাওক না, সুৰজহঁতৰ কিউট পাপি। ইয়াৰ নাম কি জানে? ইয়াৰ নাম হৈছে চফি। চফিয়ে মানে মোক দেখি মানে ভোকা নাই। বেলেগৰ কুকুৰে মানে কি হয়, মানুহ অচিনাকি মানুহ দেখাৰ লগে লগে ভোকে, ই কিন্তু ভোকা নাই। চ' মানে ভাল লাগিছে, আৰু মৰমীয়াল কুকুৰ, ঠাণ্ডা মুণ্ডা। আৰু বাকী ড্ৰয়িং ৰুমটোৰ ৰাইট ছাইডে আছে আপোনাৰ এইটো এটা হৈ গ'ল বেডৰুম, দেখিছেনে? এইটো বেডৰুম, তাৰ কাষতে ৰাখিছে আলনা, আৰু এইফালে দুখন বেড, আৰু সেইফালে হৈ গ'ল আপোনাৰ খিৰিকী। ওপৰৰ ফালে কোনো ফল চিলিঙৰ ডিজাইন নাই, লাইটিং দিছে, দুটাকৈ লাইট আছে, ভাল লাগিছে। এইটো এটা বেডৰুম। আৰু আছে আপোনালোকক বেডৰুম মই দেখুৱাইছোঁ। অল টোটেল বেডৰুম আপোনালোকে দেখিলে মানে আচৰিত হৈ যাব, চাই থাকক। তাৰপিছত
এইফালে যদি যাওঁ আমি, এইফালে আছে আকৌ এটা বেডৰুম। ব'লক এতিয়া আমি এই বেডৰুমটোলৈ সোমাই যাওঁ। তাৰপিছত গাইজ মানে আকাশক মই আগত পঠিয়াই দিছোঁ, যোৱা বোলো ফটাফট তুমি লাইটকেইটা অন কৰি দিয়া, কাৰণ লাইটকেইটা যদি অন নকৰা মোৰ ভিডিঅ' কোৱালিটিটো একেবাৰে মানে বেয়া হৈ যাব। আৰু মই মানে ভিডিঅ' কোৱালিটি জানে নহয় বেয়া হোৱাটো নিবিচাৰোঁ, তেওঁ বুলি আৰু অকণমানটো হেৰি হৈছে, কাৰণ মোৰ ইমান দামী মোবাইল নহয় যিহেতু। আৰু এইটো হৈ গ'ল আপোনাৰ এটা বেডৰুম, ইয়াৰ কাষতে আছে এইফালেও এখন খিৰিকী, সিফালেও আছে খিৰিকী, আৰু তাৰ ছাইডতে ৰাখিছে আপোনাৰ মানে বিচনাখনৰ ডিজাইনটো মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। তাৰ আগতে ওপৰৰ ফালে আপোনালোকক দেখুৱাই দিছোঁ, ওপৰৰ ফালে 4টাকৈ লাইট আছে আৰু এখন ফেন। আৰু এইখন হৈ গ'ল আপোনাৰ বেডখনৰ ডিজাইনটো ধুনীয়া লাগিছে হয়নে, দেখিছেনে? বেডখনো আপোনালোকে ডিজাইনটো চাই লওক। আৰু এইটো এটা বেডৰুম, আৰু সেইফালে থৈ দিছে হাত ধুবৰ কাৰণে, আৰু সেইফালে আলনাটো। আৰু এতিয়া আমি চামগৈ মানে নেক্সট আকৌ এটা বেডৰুম, বেডৰুম নহয়, এইবাৰ আমি চাম কিটচেন ৰুম। চ' লেটছ গ'। আৰু গাইজ এতিয়া আমি সোমাই আহিলোঁ কিটচেন ৰুমটোলৈ। এইটো হৈ গ'ল আপোনাৰ এটা মিনি কিটচেন, য'ত নেকি ধুনীয়াকৈ বস্তুখিনি সজাই ৰাখিছে। এইফালে আছে ষ্টভটো গেছৰ, আৰু এইফালে আমাৰ হৈ গ'ল কলহ। আজিকালিতো কিছুমান মানুহৰ ঘৰত কলহ দেখিবলৈ নাপায় আপুনি, কিছুমান মানুহৰ ঘৰতহে দেখিব কলহ। আৰু এইফালে বাচন বৰ্তন ধুবৰ কাৰণে এইফালে ৰাখিছে আপোনাৰ ফ্ৰিজটো। আৰু এইটোৱে হৈ গ'ল সুৰজেটৰ মিনি কিটচেনটো। মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, সম্পূৰ্ণকৈ ধুনীয়াকৈ চাই লওক এবাৰ আপোনালোকে, আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ হোম টুৰ ভিডিঅ'টোনো কেনেকুৱা লাগিলে। যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগৰবিলাকৰ সৈতে শ্বেয়াৰ কৰি দিব। তো গাইজ এতিয়া আমি কিটচেন ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ, আৰু এইটো হৈ গ'ল ড্ৰয়িং ৰুমটো। আপোনালোককতো দেখুৱালেই ড্ৰয়িং ৰুমটো। আৰু এতিয়া ড্ৰয়িং ৰুমৰ এইফালে আপোনাৰ যিটো এইটো কৰিডৰটো দেখিছে, এই কৰিডৰটোৰ কাষতে আছে লেফ্ট ছাইডে এটা ৰুম, আৰু ৰাইট ছাইডেও আছে আপোনাৰ কেইটা ৰুম চাব দেই, ৰাইট ছাইডেও আছে আপোনাৰ বহুতকেইটা ৰুম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু দৰ্জাখন মানে বন্ধ হৈ আছে, দৰ্জাখন খুলি মই আপোনালোকক ৰুমকেইটা দেখুৱাই আছোঁ। আৰু গাইজ দৰ্জাখন খুলি সোমাই আহিলোঁ আমি। এইটো হৈ গ'ল বেডৰুম, এইটো হৈ গ'ল আপোনাৰ সুৰজৰ বেডৰুম, কৈ দিছোঁ আৰু আপোনালোকক এইটো সুৰজৰ বেডৰুম। সেইফালে সেইখন আপোনাৰ বেডখন ৰাখিছে, তাৰ ৰাইট ছাইডে আছে আপোনাৰ আলনাটো, আৰু সেইফালে আছে আপোনাৰ এটা শ্ব'কেছ। এতিয়া আমি যাম এটা নেক্সট বেডৰুমলৈ। ৰাইট ছাইডে মই যিখন দৰ্জা বন্ধ হৈ আছে বুলি কৈছিলোঁ যেন, সেই দৰ্জাখন খুলি আপুনি আকৌ এইফালে পাব এটা ৰাইট ছাইডে, এইটো এটা বেডৰুম। আৰু গাইজ এই বেডৰুমটো এইফালে আছে গডৰেজ, আলনা, আৰু এইফালে হৈ গ'ল আপোনাৰ খিৰিকী। এই বেডৰুমটোৰ কাষতে আকৌ এটা আছে আপোনাৰ বেডৰুম। চাওক আপোনালোকে সেইখন দৰ্জা দেখিছেনে, দৰ্জাখনৰ এইফালেদি যদি আমি সোমাই যাওঁ তেতিয়া আকৌ আপোনাৰ এইফালে হৈ গ'ল এইটো এটা বেডৰুম। এইটো বেডৰুমৰ কাষতো আছে আপোনাৰ এইফালে খিৰিকী, আৰু অল টোটেল আপুনি দেখিলেনে, অল টোটেল 7টা বেডৰুম, এটা কিটচেন ৰুম, আৰু মানে এখন হৈ গ'ল আপোনাৰ বাৰাণ্ডা। আপুনি ভাবিবই নোৱাৰে। আপোনালোকৰ এই হোম টুৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু নতুন নতুন হোম টুৰ ভিডিঅ' আহি আছে, চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টোটেল হৈ গ'ল আপোনাৰ 7টা ৰুম, এইটো আৰু ইয়াত এতিয়া আপোনাৰ পিছত মানে ফাৰ্নিচাৰ ভৰাবলৈ আছে, দেখুৱালোঁ 7টা ৰুম, আৰু ফাৰ্নিচাৰখিনি ভৰাবলৈ বাকী আছে। ফাৰ্নিচাৰখিনি ভৰোৱাৰ পিছত মানে ঘৰটোৰ সৌন্দৰ্যটো আৰুৱে ভাল লাগিব, মানে আৰু মজা লাগিব ঘৰটো। আৰু এইখিনি এতিয়া ফ্ৰণ্টত ৰং কৰিবলৈ বাকী আছে, এখন হ'ব ফ্ৰণ্টটো ৰং কৰিবলৈ বাকী আছে। আৰু এইটো ফ্ৰণ্টৰ ডিজাইনটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু গাইজ ঘৰৰ মানে ৰাইট ছাইডে আছে আপোনাৰ এইটো হৈ গ'ল গুৰু ঘৰ। ককাজনে মোক দেখুৱাই দিছে গুৰু ঘৰটো, চ' মই বোলো গুৰু ঘৰটো দেখুৱাই থৈ যাওঁ আৰু ফাইনেল। আপোনালোকক এইবাৰ দেখুৱাই দিছোঁ, এয়া হৈ গ'ল গুৰু ঘৰ। এয়া কাষতে ধান চান ৰাখি থৈছে, এয়া হৈ গ'ল থাপনা গুৰু ঘৰ। আৰু আপোনালোকক মই ছাইডৰ পৰা এবাৰ মানে ঘৰৰ যিটো ছাইডৰ ভিউটো, তো ছাইডৰ ভিউটোৱে এবাৰ আপোনালোকক ফাইনেল দেখুৱাই থৈ যাওঁ। এয়া চাই লওক আপোনালোকে, এইফালৰ পৰা লুকটো এনেকুৱা, মানে ঘৰৰ ছাইডৰ ভিউটো এনেকুৱা। আৰু পিছফালে এতিয়া আমি অকণমান পিছফালে যাওঁ, পিছফালৰ পৰানো কেনেকুৱা, তো পিছফালৰ পৰা অলপ চাই যাওঁ আৰু নে কি কয়। চ' ব'লক এতিয়া আমি পিছফালৰ পৰা এপাক চাই আহোঁগৈ পিছফালখন। আৰু গাইজ চাওক, এইখন পিছফালেও এখন আছে আপোনাৰ তামোলৰ বাৰী, আৰু এইফালে এজোপা চাগে লেচু গছ, আৰু পিছফালৰ পৰা ভিউটো এনেকুৱা। মানে এইখন হৈ গ'ল আপোনাৰ পিছফালখন। আৰু আজি ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকক আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।